ফ্ৰেন্স মই হৈছো আন্ধাৰৰ ৰজা আজি মানে কি হৈছে কাৰেন্ট অহা যোৱা কৰি আছে আৰু এতিয়া ধিমিক ধামাক পোহৰৰ মাজত আছো আৰু দিনৰ পোহৰতে পাৰিলে ভিডিও এটা কৰিম বুলি ভাবিছিলো আৰু নোৱাৰিলো সময়ো নাথাকে আৰু বতাহ বৰষুণ ধুমুহা গাজনি ঢেৰেকনি বহুত বেছি হৈছে অৱশ্যে আমাৰ ইয়াত বুলিয়ে নহয় গোটেই অসমতে হৈছে আৰু আজি আমাৰ ওচৰতে মানে ৰাস্তাত এজোপা বিশাল গছ আচলতে পৰি গুচি গ'ল যে ৰাস্তা ব্লক হৈ গৈছিলে ও বে দেখিছে না বাৰু কি অৱস্থা কৰিলে দেখা পাইছে ৰাস্তা ব্লক হৈ গ'ল তাকেইতো বাৰান্দা দি যাবলগীয়া হৈছে আচলতে এইবোৰ ৰাস্তাটো এটা কথা হৈছে কি এই গছবোৰ ইমান ৰাস্তা কিমান ৰুবও নালাগে সঁচা হয় ইয়াৰ একো ইয়াৰ ঠেট নাই ঠিকেই এই আচলতে শিপাবিলাক আচলতে মজবুত নহয় এইবিলাক গছৰ এতিয়া তলেদি যদি গাড়ী গৈ থাকিলে কিন্তু সেইখিনি আমাৰ দিগদাৰী আছিলে মানুহে চানুহে মানে হয় হয় এতিয়া দেখা পাইছে ফ্ৰেন্ডছ আমাৰ অঞ্চলতো আচলতে বতাহ বৰষুণে এক বিধ্বংসী ৰূপ ধাৰণ কৰিছিলে আৰু এইজোপা বিশাল গছ এজোপা পৰি গ'ল ৰাস্তা ব্লক হৈ গ'ল আৰু এতিয়াও কাৰেণ্টে মানে অহা যোৱা কৰি আছে আহে আৰু খন্তেক সময়ৰ কাৰণে আহে আৰু গুচি যায় এতিয়া মই ভাবি আছো মানে যে কিবা এটা ভাবি আছো মই মাথা মাৰি আছো এসপ্তাহ হৈ গ'ল আৰু এসপ্তাহলৈকে ভিডিঅ' দিয়াই নহয় 10 দিন লাগে কেতিয়াবা এসপ্তাহ লাগে অৱশ্যে মই 3-4 দিনৰ ভিতৰত ভিডিঅ' দিবলৈ যত্ন কৰোঁ কিন্তু সময়ৰ নাটনি হয় দিব নোৱাৰি কিন্তু আজি মাথা মাৰি এটা পাইছো আৰু মানে কি পালো জানে কন্টেন্ট সাধাৰণতে কন্টেন্ট আমিতো বাহিৰলৈ কেনেও যাবই নোৱাৰি ওচৰ পাখে যি য'ত পাওঁ আৰু এইবিলাকে দিবলৈ চেষ্টা কৰোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ যত্ন কৰোঁ আৰু আপোনালোকে চাই যাব মই কিহৰ ওপৰত আজি ভিডিঅ'টো দিবৰ বাবে চেষ্টা কৰিছোঁ আৰু ভিডিঅ'বিলাক দিওঁ আচলতে এইটো কাৰণেই আপোনালোকৰ মৰম স্নেহবিলাক যে পাই থাকোঁ ইমান সুন্দৰ সুন্দৰ কমেণ্টবিলাক দি থাকে মন্তব্যবিলাক দি থাকে সেইবিলাকৰ কাৰণে আচলতে মই ভিডিঅ' দিওঁ কিবা ভিউজ বাঢ়িব ৱাটছিং টাইম বাঢ়িব মোৰ এইবিলাকত ইমান গুৰুত্ব নাই মোৰ বেছি গুৰুত্ব হৈছে আপোনালোকৰ মৰম স্নেহ যে পাই থাকোঁ ইমান সুন্দৰ সুন্দৰ কমেণ্টবিলাক দি থাকে আৰু ময়ো সেইবাবে আপোনালোকৰ ভিডিঅ'বিলাক যিমান পাৰোঁ চাবলৈ চেষ্টা কৰোঁ আৰু এতিয়া মই ইয়াৰ পৰা ওলাই যাম য'ত আছোঁ মই তাৰ পৰা মই এতিয়া ওলাই যাম আৰু নাজানো ভিডিঅ'টো কেনেকৈ আচলতে দিব পাৰোঁ কি কি বস্তু মই দেখাব পাৰোঁ কাৰ সৈতে কথা পাতিব পাৰোঁ চাওঁ কি হয় আৰু ইফালে সমগ্ৰ অঞ্চলটোৱে আচলতে আন্ধাৰ হৈ আছে ঠিক আছে আহক মোৰ পাছে পাছে ফ্ৰেন্স আজিৰ পৰা আচলতে আমাৰ কানামকৰ বিস্কুট ফেক্টৰীৰ যি আচলতে প্ৰডাকশ্যনৰ কাম সেই প্ৰডাকশ্যনৰ কাম আৰম্ভ কৰা হ'ব ইয়াত কিছুমান মাংগলিক অনুষ্ঠানৰ মাজেদি কামখিনি কৰা হ'ব আপোনালোকে চাব বাৰু জানকীৰ সুকে ৰাম দণ্ডুকা বনত
মহামহত হল দানকীৰ বীৰহত এই কালে উপদেশে দিলন্ত অগ্ৰতি শিৱ প্ৰদৰ্শন পহিলাৰ ৰাম ৰঘুপতি ৰাম মহাদেৱ মুখে ব্যক্ত হল যেটো কথা অতি বেগে গোপনীয় সত বোলে শিৱ গীতা অজিত আজি পুৰা আচলতে আন্ধাৰৰ ভিডিঅ' দেখিছে নাই নতুন এতিয়া বেকাৰী দোকান এতিয়া আৰম্ভ কৰিছে এতিয়া ফেক্টৰী যোৱা দেখা পাইছে ইতিমধ্যে যিবিলাক আচলতে বস্তু ইয়াত আচলতে বনোৱা আছিল আমাৰ বেকাৰী দোকানত বেকাৰী ফেক্টৰী আপোনালোকক নিশ্চয় মই ইতিমধ্যে দেখাইছোঁ আৰু দেখাবলৈ মই চেষ্টা কৰিম এতিয়া লাইট আহিছে এতিয়া অকণমান এইফালে সোমাই আছোঁ এই দেখা পাইছে চব মিঠাই আৰু নি মেলি ৰাইজে শেষেই কৰিলে মই একেবাৰে অন্তিম মুহূৰ্ততে ইয়ালৈ আহিছোঁ আৰু কিবা এটা ল'ব লাগিব ইয়াৰ পৰা কিয় কিবা কিবি ল'ব লাগিছে নেকি লৈ লোৱা কি লোৱা বাৰু ফ্ৰেণ্ডছ আমাৰ বেকাৰী ইণ্ডাষ্ট্ৰী আচলতে স্বত্বাধিকাৰী আমাৰ মাজতে আছে আপোনালোকে দেখা পাইছে এইজনৰ নিশ্চয় দেখা পাইছে আগতো মই ভিডিঅ' কৰি দিছোঁ এতিয়া আজি হৈছে আমাৰ কি প্ৰথম দিন নহয় জানো বাৰু এতিয়া প্ৰথম দিনৰ যিটো অনুভৱ কওকচোন বাৰু কেনেকুৱা লাগিলে বাৰু ভাল লাগিলে ন আমাৰ আচলতে ৰাইজৰ যিটো সঁহাৰি কেনেকুৱা পাইছে বহুত সঁহাৰি আৰু মোৰ ঘৰৰ মানুহৰ বহুত সহায় পালোঁ ছাৰ হয় নি ঘৰৰ মানুহৰ স্থানীয় ৰাইজৰ বহুত ভাল সহায় পাইছোঁ স্থানীয় ৰাইজৰ ন খুব ভাল কথা হৈছে তাকে আৰু ভগৱানে কি কয় আৰু আগবাঢ়ি যাওক আপুনি এটা কথা মানে আগতে কৈছিলে যে যিটো আচলতে যিটো গুণগত মান আৰু সেইটোৰ লগত আচলতে কম্প্ৰমাইজ কৰা নহ'ব আৰু সেইটো শব্দই আচলতে আপোনাৰ হয়তো ইণ্ডাষ্ট্ৰিটো বহুত ক্ষেত্ৰত আগবঢ়াই নিয়াত হয়তো নিশ্চয় সহায় হ'ব বুলি আমি ভাবিছোঁ আপোনালোক কোন হয় স্থানীয় হয় ন ঠিক আছে বাৰু প্ৰথম যিটো অনুভৱটো বাৰু লৈছোঁ ঠিকে আছে ভাল কথা ফ্ৰেণ্ডছ দেখা পাইছে মই এতিয়া আহি পেলানি নতুন দোকানত আহি এটা বস্তু লৈছোঁ আৰু খাবৰ কাৰণে ঘৰত খাই চাব লাগিব কেনেকুৱা নিশ্চয় ভাল হ'ব বুলি মই ভাবিছোঁ আৰু চাহৰ লগত এটা বেকাৰীও খাইছিলোঁ বহুত ভাল লাগিলে খাই পেলানি এতিয়া দেখা পাইছে মই লৈ ল'লোঁ এতিয়া মিঠাই কিবা লৈছোঁ আৰু দেই